কৃষ্ণ শ্ৰদ্ধাৰ বাপাই সমস্ত অধমৰ আন্তৰিক সেৱাভাগ গ্ৰহণ কৰিব। ধাৰাবাহিক হৈ থকা পাঠ বিশ্লেষণত আজি পাখণ্ড মৰ্দনৰ পৰৱৰ্তী পাঠ ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। আগৰ ব্যাখ্যাত ইতিমধ্যে প্ৰকাশ পাইছিল ব্ৰহ্মাদেৱে সমস্ত বেদ একত্ৰিত কৰি তিনিবাৰ গৱেষণা কৰি শেষ সিদ্ধান্ত কি পালে? এহি মানে মাত্ৰ কৰিলাষাৰ হৰি কীৰ্তনেহে তৰৈ সংসাৰ। এটাই পথ পালে, এটাই সাৰ সিদ্ধান্ত পালে, হৰি কীৰ্তনেই সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উত্তম পথ। ম্ৰিয়মান পৰীক্ষিতক সংসাৰ তৰণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মহাভাগৱত শ্ৰৱণ কৰাইছিল, শুকদেৱে কীৰ্তন কৰিছিল। সেয়েহে শুকদেৱে পৰীক্ষিতৰ জৰিয়তে আমাক সোঁৱৰাই দিছে এনেদৰে। তাকে গুৰুজনাই পাখণ্ড মৰ্দনত লিখিছে, হেন জানি ৰাজা একান্ত মনে কৰিও যতন হৰি কীৰ্তনে। হৰি কীৰ্তনেই পৰিত্ৰাণৰ উপায় সংসাৰ সাগৰৰ পৰা। এয়া সাৰ তত্ত্ব। ইয়াকে তুমি জানি হে পৰীক্ষিত মন একান্ত কৰা। তুমি একান্ত মনে কি কৰা? হৰিৰ কীৰ্তন কৰা। কেনেকৈ? যত্ন সহকাৰে কৰিও যতন হৰি কীৰ্তন। একান্ত মানে কি? একত অন্ত হোৱা। মন আমাৰ চঞ্চল, মন আমাৰ অস্থিৰ, মন আমাৰ অশান্ত। এই অশান্ত অস্থিৰ চঞ্চল মনেৰে আমি কোনো সৎকৰ্ম সমাপন কৰিব নোৱাৰোঁ। কীৰ্তনস্থলীত আমি আছোঁ শাৰীৰিকভাৱে। মন যদি ক'ৰবাত থাকে, সেই কীৰ্তন সেই শ্ৰৱণে আমাক ফলপ্ৰসূ সিদ্ধান্ত দিবনে? কেতিয়াও নিদিয়ে। কাৰণ মন আমাৰ একান্ত নহ'ল। মহাপুৰুষ মাধৱ পুৰুষে বৰ সুন্দৰকৈ নামঘোষাত লিখিছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকতে যেতিয়া হৰিৰ গুণযশ কীৰ্তন কৰিব, বৈকুণ্ঠ আৰু যোগীৰ হৃদয় এৰিও ভগৱন্ত সেই স্থানলৈ আহিব। তাৰমানে একান্ত চিত্তেৰে কৰিব লাগিব, মন একান্ত কৰিব লাগিব। যদি একান্ত নহয়, আমাৰ কি হ'ব? অনিষ্ট হ'ব। মনৰ ভাৱনা, মনৰ চিন্তাই আমাক কি কৰিব? অনিষ্ট সাধন কৰিব। তাকে ভাগৱতত সুন্দৰকৈ দিছে, মনৰ ভাৱনাবিলাক কেনেকুৱা? মনে যি ভাবে জীৱই তাকে ভাবে। মনে দুখ পালে জীৱই দুখ পায়। মন যলৈকে যায় জীৱও তলৈকে যায়। মনে যদি মৰিম বুলি ভাবে জীৱও মৰিব। শেষ সিদ্ধান্ত। সেইকাৰণে মনৰ এই ভাৱনাবিলাকৰ পৰা আমি আঁতৰি একান্ত কৰিব লাগিব। মনে দুখ পাইনে জীৱে বোলে মই পাওঁ, মনে জুইকে যাই জীৱে বোলে মই যাওঁ, মনে জীৱা কৰে জীৱে বোলে মই কৰোঁ, মনৰ মৰণে জীৱে বোলে মই মৰোঁ। মনে যদি ভাবে যাম
জীৱ যাব। মনে যদি ভাবে কৰিম, জীৱয়ো কৰিব। মনে যদি দুখ পালে, জীৱয়ো দুখ পাব। মনে যদি ভাবিলে মই মৰিম, জীৱই সিদ্ধান্ত ল'ব মই মৰিম। সেইকাৰণে মনক একান্ত কৰি ভাবিবলৈ দিছে কৃষ্ণ কথা, ভাবিবলৈ দিছে ভকত ভগৱন্তৰ কথা। তেতিয়া জীৱয়ো ভাবিবলৈ বাধ্য হ'ব আৰু জীৱৰ উৎকৰ্ষ সাধন হ'ব। সেয়ে হৈছে পৰম গতি। শ্ৰদ্ধা বানম লভতে জ্ঞানম। শ্ৰদ্ধা থাকিলেহে জ্ঞান লাভ হয়। আৰু এই জ্ঞান কি? পৰম জ্ঞান হ'ব লাগিব। বেদে কৈছে জ্ঞানতে সকলো সিদ্ধি হ'ব। কিন্তু সেই জ্ঞান ক'ত আছে? জ্ঞানে গতি কৈ বেদ লোৱা তাৰা পৰিছেদ। আছে জ্ঞান ভকতিৰ মাজে। ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান। যোগ চিন্তি মৰমি কাজে। শাস্ত্ৰই আমাক পঢ়াইছে হৰি কীৰ্তনত আমি যদি মন একান্ত নকৰোঁ, তাৰ পৰিৱৰ্তে বৈষয়িক চিন্তা, বিষয় সুখত যদি আমি আমাৰ মন তাত একান্ত কৰোঁ, সেই ব্যক্তিজনৰ অৱস্থা কি হ'ব? হৰিত বিমুখ হ'ব। আক লাগি ভৈল হৰি বিমুখ। নকৰে ৰতি হৰি কীৰ্তনত। আপোন কৰ্মে সিও ভৈল হত। হৰি কীৰ্তনত যদি আমি আমাৰ মন একান্ত নকৰোঁ, আমি যদি ৰতি আগ নবঢ়াওঁ, আমাৰ নিজ কৰ্মৰ কাৰণেই ধ্বংসৰ পথলৈ গতি কৰিব লাগিব। কাৰণ ভকতজন কি হয়? ঊৰ্ধ্বগতি প্ৰাপ্ত হয়। সেইকাৰণে ভকতক উদ্ধৱ শব্দতে প্ৰতিনিধিত্ব কৰিছে। যাৰ চিন্তা সদায় ঊৰ্ধ্বমুখী, যাৰ চিন্তন সদায় এখোপ আগলৈ যোৱা, সেইজন উদ্ধৱ। ঊৰ্ধ্বমুখী চিন্তনে কাক চিনি পায়? কৃষ্ণক চিনি পায়। তাৰ পৰিৱৰ্তে আন চিন্তাবিলাকে কি কৰে? অধোগতি যায়, হৰিত বিমুখ হয়। হৰিত বিমুখ ব্যক্তিজনৰ অৱস্থা কি হয়? শাস্ত্ৰই আমাক কৈছে সুমংগলে অমংগল কৃষ্ণৰ বিহীনে। অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। সুমংগলতো অমংগল হ'ব পাৰে যিজন কৃষ্ণত বিমুখ হ'ল, আৰু অমংগলতো সেইজনৰ সুমংগল হ'ব যি কৃষ্ণৰ সন্মুখ হৈ কৃষ্ণৰ কীৰ্তন কৰিলে। সৰ্ববিঘিনি চূৰ কৰে কৃষ্ণৰ কীৰ্তনে। জগতত যিমান বিঘিনি আছে সকলোবোৰ বিঘিনি কৃষ্ণৰ কীৰ্তনত নিৰ্মূল হয়। ঘোষা শাস্ত্ৰত মাধৱ পুৰুষে লিখিছে, যিটোজনে শুদ্ধভাৱে হৰিত শৰণলৈয়া হৰি গুণ গাৱে শুদ্ধভাৱে। যিজনে শুদ্ধভাৱে হৰিৰ চৰণত শৰণ লৈ হৰিৰ গুঞ্জ কীৰ্তন কৰিছে, হৰিৰ প্ৰসাদে সিটো বিঘিনিৰ মুণ্ডত ভৰি দিয়া হৰি গুণগায়ন আছে। হৰিৰ কৃপাত বিঘিনিৰ মূৰৰ ওপৰত সেইজন ভকতে ভৰি তুলি নৃত্য কৰিব পাৰিব। তাৰেই উদাহৰণ কালি সৰ্পৰ ওপৰত কৃষ্ণদেৱে কৰা এই নৃত্য। অৰ্থাৎ কালি দুষ্কৃতিৰ প্ৰতীক, ই বিঘিনিযুক্ত। কালি সৰ্পই বিঘিনিক প্ৰতিনিধিত্ব কৰিছে। আৰু কৃষ্ণ নিজে নাম বস্তু, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হৰি। কৃষ্ণ নাম
আৰু এই নামে কি ক্ৰিয়া কৰিলে যে বিঘিনীৰ মুণ্ডত ভৰি দি নৃত্য কৰিব পাৰিলে সেই হৈছে কালীয় দমন নাটকৰ তাত্ত্বিক বিশ্লেষণ অৰ্থাৎ কৃষ্ণৰ কীৰ্তনত বিঘিনীৰ মুণ্ডত নৃত্য কৰিব পৰা যি ক্ষমতা ভকতে অৰ্জন কৰিব পাৰে কিন্তু অভকতৰ কাৰণে সেয়া কেতিয়াও সম্ভৱ নহয় সেইজন চাণ্ডাল সেই চাণ্ডালজনক কি কৰিব কৈছে সন্মান কৰিবলৈ কৈছে সেইজন চাণ্ডালক বিশিষ্ট ব্যক্তি বুলি সন্মান প্ৰদৰ্শন কৰিবলৈ কৈছে কোনজন চাণ্ডালক যাহাৰ জিহ্বাগ্ৰে থাকে হৰিবাণী যাৰ জিভাৰ আগত সদায় হৰি নাম আহে যাৰ মুখে ৰাম নাম আশেষৰ হৰি নিশ্চয় জানিবা তাত তুষ্ট ভৈলা হৰি যাৰ মুখত যাৰ জিহ্বাত হৰি নাম স্বতঃস্ফূৰ্তভাৱে আহে সেইজনৰ প্ৰতি ভগৱন্ত সদায় সন্তুষ্ট সেইজন কৃপাৰ পাত্ৰ হ'ল তেওঁ জাতত চাণ্ডাল হ'লেও সেইজনে হৈছে আটাইতকৈ উত্তম সেইজনে সকলোখিনি তীৰ্থ কৰিলে কোনজনে সমস্তে তীৰ্থত কৰিল স্নান কৰিল সব তপ হোম দান সেহিষে কুলীন বেদ বুজয় যাহাৰ মুখত হৰি নাম সিজয় সমস্ত তীৰ্থত সেইজনে স্নান কৰি পবিত্ৰ হ'ল সকলো তপ হোম দান সেইজন কৰি সিদ্ধ হ'ল যিজনে বেদক বুজি পাইছে বেদৰ পৰম তত্ত্ব অনুধাৱন কৰিব পাৰিছে বেদৰ পৰম তত্ত্ব কি একমাত্ৰ হৰি কীৰ্তন সেহিহে কুলীন বেদক বুজে কুলীন মানে সেইজনেই হৈছে আটাইতকৈ উত্তম তেৱেই প্ৰকৃততে জাতি যি বেদৰ গূঢ় অভিপ্ৰায় বুজি পাইছে আৰু এই গূঢ় অভিপ্ৰায় কি যাহাৰ মুখত হৰি নাম সিজয় যাৰ মুখত হৰি নাম সিদ্ধ হৈছে যাৰ মুখ বুলি কৈছে ব্ৰাহ্মণ বুলি কোৱা নাই কায়স্থ বুলি কোৱা নাই ক্ষুদ্ৰ বুলি কোৱা নাই কোনো নিৰ্দিষ্ট বৰ্ণ সম্প্ৰদায়ৰ কথা কোৱা নাই যাৰ মুখত সিদ্ধ হৈছে যাৰ মুখ মানে কোনজন স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ এই সমস্তজনকে কৈছে যাৰ মুখত এই বেদৰ পৰম তত্ত্ব প্ৰকাশ পাইছে পৰম তত্ত্ব জানি দেৱহূতি তৃতীয় স্কন্ধত কৰিলা স্তুতি এয়া হৈছে বেদৰ পৰম তত্ত্ব এই পৰম তত্ত্বৰ উপলব্ধি হৈছিল আই দেৱাহুতিৰ যাৰ কাৰণে কপিল গোসাঁইৰ চৰণত তেওঁ স্তুতি আৰম্ভ কৰিছিল তেওঁ পৰম ঈশ্বৰ বুলি এই কথা ক'ত আছে তৃতীয় স্কন্ধত আছে আৰু কি বুলি তেওঁ আত্মনিবেদন কৰিলে নালাগে লীন মুকুতি কু তথা নাহি হৰিপদ পংকজ যথা নলাগে লীন মুকুতি কু তথা অৰ্থাৎ লীন মুক্তি পাঁচ প্ৰকাৰ মুক্তিৰ শেষ মুক্তি লীন বিলীন হৈ যোৱা এই মুক্তিও মোক নালাগে যদি সেই মুক্তিত হৰি চৰণ পংকজ সেৱা কৰাৰ প্ৰক্ৰিয়া পোৱা নাযায় তাৰমানে মুক্তিটো যাৰ স্পৃহা নাই সেইজন ভকতক নমস্কাৰ সেইজন ভকতক সেৱা কৰিবলৈ কৈছে তাৰমানে ভকতজন সদায় নিষ্কাম হ'ব লাগিব শহীদ সমস্ত আজিৰ পাঠ বিশ্লেষণ ইমানতে সামৰণি মাৰিলোঁ অপৰাধ বিনাশন কৃষ্ণ।